শ্রীমান ইন্দর মহেন্দর রাজ রাজেশ্বর মহারাজ ধীরাজ শ্রী হরি সিং জম্মু কাশ্মীর নরেশ তথা তিব্বতী দেশৰ দেশাধিপতি সাৰ্বভৌম সত্তা প্ৰয়োগ কৰি মোৰ অধীনস্থ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যখন সাৰ্বভৌম ভাৰতৰ অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰি ভাৰত চৰকাৰৰ দ্বাৰা লিখিত ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যন অৰ্থাৎ বিলয়পত্ৰত আজি 1947 চনৰ 26 অক্টোবৰ তাৰিখে সজ্ঞানেৰে সুস্থ শৰীৰে এই স্বাক্ষৰ কৰিলে। 1947 26 অক্টোবৰ আমি সকলোৱে জানো সেইদিনাই মহাৰাজ হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনত সাইন কৰিছিল। তাৰপিছতে আমি উপলব্ধি কৰিছিলোঁ যে জম্মু কাশ্মীৰ ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়া। কিন্তু কি হ'ল ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনত ছিগনেচাৰ কৰাৰ পিছতো কাশ্মীৰ সমস্যা সমাধান হ'ল জানো? সমাধান হৈছে নে ই আৰু আমাৰ মাজত জটিলতাৰ সৃষ্টি কৰিছে? এনেবোৰ কথালৈ মই আজি আপোনালোকৰ মাজত আহিছোঁ আৰু ইয়াৰ বিষয়ে এটি চমু আলোচনা কৰি মোৰ এই ভিডিঅ'ৰ জৰিয়তে আৰু এই আলোচনাৰ ক্ষেত্ৰত যিবোৰ নায়ক থাকিব মোৰ এই ভিডিঅ'টোত তেখেতসকলৰ লগত মই এবাৰ আপোনালোকক চিনাকি কৰিব দিব ওলাইছোঁ। তেন্তে আহকচোন মই তেখেতসকলৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ। লৰ্ড লুই মাউণ্ট বেটেন, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। VP মেনন, টপ মোষ্ট চিভিল ছাৰ্ভিচ অফিচাৰ, অৰ্থাৎ লৰ্ড মাউণ্ট বেটেনৰ ঠিক তলতে থকা এজন ইণ্ডিয়ান অফিচাৰ। পণ্ডিত জৱাহৰলাল নেহৰু, সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। চৰ্দাৰ বল্লভ ভাই পেটেল, সেই সময়ৰ গৃহগণ মন্ত্ৰী তথা ৰজা মহাৰজাসকলৰ মন্ত্ৰীও মন্ত্ৰীত্বৰ দায়িত্ব দিয়া হৈছিল তেখেতক। মেহেৰ চান্দ মহাজন, হৰি সিঙৰ শাসনকালত জম্মু কাশ্মীৰৰ প্ৰধানমন্ত্ৰী। পাছলৈ তেওঁ ভাৰতবৰ্ষৰ চিফ জাষ্টিচ অফ ইণ্ডিয়াও হৈছিল। শ্বেখ আব্দুল্লাহ, মহাৰাজ হৰি সিঙৰ দিনত কাশ্মীৰত জননেতা হিচাপে পৰিচিত। আপোনালোকক মই জাষ্ট পৰিচয় কৰাই দিলোঁ গোটেইকেইজন ব্যক্তিৰ, কিন্তু ষ্টিল চবৰে মনত ভাৱ হ'ব যে মই মহাত্মা গান্ধীৰ নাম কিয় কোৱা নাই। সেইটো আপোনালোকলৈ থৈ দিছোঁ যে পাৰ্টিশ্যনৰ সময়ত আমাৰ মহাত্মা গান্ধী এটা চাইডলাইন কৰি দিছিল বুলি সকলোৱে বিশ্বাস কৰে। সেইকাৰণে কিজনী মোৰ এই কাশ্মীৰ সমস্যাত মহাত্মা গান্ধীক মই বিচাৰি পোৱা নাছিলোঁ, তেওঁ কোনখিনি কথা মই ক'ব পাৰিম তেখেতৰ হৈ। ষ্টিল মই কাশ্মীৰৰ কথা ক'বলৈ যাওঁতে ভাৰতবৰ্ষত প্ৰায় স্বাধীনতাৰ সময়ত 556 ৰাজা মহাৰাজাৰ শাসন চলি আছিল। সেইখিনি সময়ত আমি বহুত ৰজা আছিল যদিও সেই এজন ৰজাৰ নামে আমি সদায় টিভিৰ মজিয়াত দেখা পাইছিলোঁ, সেইজনেই হৈছে হিজ হাইনেছ মহাৰাজ হৰি সিং। এই মহাৰাজ হৰি সিঙৰ বাবেই নেকি বাৰু কাশ্মীৰ সমস্যা আমাৰ মাজত আজিও থিয় দি আছে? মই এই মহাৰাজ হৰি সিঙৰ ওপৰত আজি এটি বিশদ আলোচনা কৰিম, কিন্তু এই আলোচনাৰ আগমুহূৰ্ততে মই জম্মু কাশ্মীৰৰ ডোগৰা ডাইনেষ্টি অৰ্থাৎ ডোগৰা বংশৰ ৰজাসকলৰ ওপৰত এটি থুলমূল আভাস দিম। আৰু এই আভাসটো হৈছে এনেধৰণে, প্ৰথম ডোগৰা বংশৰ ৰজা আছিলে মহাৰাজ গুলাব সিং। কথিত আছে যে ব্ৰিটিছ আৰু এই গুলাব সিঙৰ মাজৰ সম্বন্ধতাতেই কাশ্মীৰত তেওঁ ৰাজ্য শাসন আৰম্ভ কৰিছিল। এই গুলাব সিঙৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক মহাৰাজ অমৰ সিং তেওঁৰ শাসনত বহে। মন কৰিবলগীয়া কথা, মহাৰাজ হৰি সিং মহাৰাজ অমৰ সিঙৰ পুত্ৰ আছিল। মহাৰাজ অমৰ সিঙৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক প্ৰতাপ সিং তেওঁ পুনৰ জম্মু কাশ্মীৰক শাসন কৰে, অৰ্থাৎ ৰজা হিচাপে দায়িত্বভাৰ কৰে।
এই ৰজা হিচাপে দায়িত্বভাৰ কৰাৰ পিছতেই মহাৰাজ হৰি সিঙে তেখেতৰ দায়িত্ব পালন কৰে অৰ্থাৎ তেখেতৰ প্ৰতাপ সিঙৰ মৃত্যুৰ পিছত। মোৰ এই ভিডিঅ'টোত মহাৰাজ হৰি সিঙৰ ওপৰত মই এটা বিশদ আলোচনা কৰাৰ যুক্তিয়ে হৈছে যে আপুনি টিভিৰ মজিয়াত যদি চায় আজিৰ যুগত যিমানবোৰ নিউজ চেনেল আছে ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় যিবোৰ নিউজ চেনেলত সদায় এজন ব্যক্তিৰ নামে আমি মনলৈ আহি থাকে, সেইজন হৈছে মহাৰাজ হৰি সিং। মহাৰাজ হৰি সিঙৰ ওপৰত আপোনালোকৰ জানিবলৈ মন নাযায়নে? তেন্তে আহকচোন মই মহাৰাজ হৰি সিঙৰ ওপৰত দুআষাৰ আপোনালোকৰ ওপৰত জনাব বিচাৰিছোঁ। মই এতিয়া আপোনালোকক মহাৰাজ হৰি সিঙৰ বিষয়ে অকণমান অৱগত কৰিম। মহাৰাজ হৰি সিং 1895 23 ছেপ্টেম্বৰ তাৰিখে জম্মুত অৱস্থিত অমৰ মহলত তেওঁ জন্মগ্ৰহণ কৰে। তেখেতৰ দেউতাক আছিল ৰাজা অমৰ সিং আৰু মাক আছিল ভটিয়ালী চৈত। হৰি সিং 13 বছৰ বয়সতেই আজমিৰত অৱস্থিত মায়ো কলেজত তেখেতক ডিগ্ৰী পঢ়িবৰ কাৰণে পঠোৱা হৈছিল। তেওঁ ডিগ্ৰী সমাপ্ত কৰাৰ পিছতেই দেৰাদুনত অৱস্থিত ব্ৰিটিছৰ দ্বাৰা শাসিত এখন কলেজত মিলিটাৰী ট্ৰেইনিঙৰ কাৰণে তেখেতক পঠোৱা হৈছিল। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে ডোগৰা বংশ আৰু ব্ৰিটিছৰ মাজত এটা সেইখিনি সময়ত নিবিড় সম্পৰ্ক আছিলে। গতিকে ৰাজা অমৰ সিঙৰ পুত্ৰ হিচাপে মহাৰাজ হৰি সিঙক ব্ৰিটিছেও বৰ বিশেষ এটা গুৰুত্ব দিয়া দেখা পোৱা গৈছিলে। সেই হেতুকে 1903 চনত লৰ্ড কাৰ্জনে হৰি সিঙক পেজ অফ অনাৰো সন্মান দিয়া গৈছিলে। মই যদি ব্যক্তিগত জীৱনৰ কথা ক'ব বিচাৰোঁ, মহাৰাজ হৰি সিঙে 4 গৰাকী ৰাণীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু অতি দুৰ্ভাগ্য যে প্ৰথম 3 গৰাকী ৰাণী অতি কম বয়সতে তেওঁৰ মৃত্যুমুখত পৰিছিল। তেওঁ 4ৰ্থ গৰাকী পত্নী অৰ্থাৎ মহাৰাণী তাৰা দেৱী লগত বিবাহ পাশত আবদ্ধ হয় আৰু তাৰ ফলস্বৰূপে ডক্টৰ কৰণ সিং যি এতিয়াও আমাৰ মাজত আছে, সেই তাৰা দেৱীৰে পুত্ৰ সন্তান অৰ্থাৎ মহাৰাজ হৰি সিঙৰ পুত্ৰ ডক্টৰ কৰণ সিং এতিয়াও আমাৰ মাজত আছে। এই হৰি সিঙে শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেখেতৰ দেউতাকৰ মৃত্যু হয় আৰু এই দেউতাকৰ মৃত্যু হোৱাৰ পাছত তেখেতৰ খুৰাক অৰ্থাৎ প্ৰতাপ সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে। আৰু এটা ইণ্টাৰেষ্টিং কথা, হৰি সিঙক মাথো 20 বছৰ বয়সতে তেওঁৰ খুৰাক অৰ্থাৎ প্ৰতাপ সিঙে জম্মু কাশ্মীৰৰ ষ্টেট ফ'ৰ্চৰ কমাণ্ডিং অফিচাৰ হিচাপে নিযুক্তি দিয়ে। তেখেতৰ খুৰাকৰ লগত ইয়াৰ পৰা গম পোৱা যায় যে তেখেতৰ খুৰাক অৰ্থাৎ মহাৰাজ প্ৰতাপ সিঙৰ লগত হৰি সিঙৰ এটা নিবিড় সম্পৰ্ক দেখা পোৱা গৈছিল। আৰু সেই হেতুকে 1925 9 ছেপ্টেম্বৰত হৰি সিঙক জম্মু কাশ্মীৰৰ ৰজা হিচাপে গুৰুৰ দায়িত্ব দিয়া। আপোনালোকৰ চবৰে মন নাযায় মহাৰাজ হৰি সিঙৰ সেই কৰোনেশ্যন চেৰিমনিটো চাবলৈ? মোৰ মন গৈছে। তেন্তে আহকচোন আমি খন্তেক সময়ৰ বাবে মহাৰাজ হৰি সিঙৰ কৰোনেশ্যন আৰু ৰয়েল প্ৰচেছন অকণ উপভোগ কৰোঁ।
মই মহাৰাজ হৰি সিঙৰ আপোনালোকক এটি ব্যক্তিগত জীৱনৰ থুলমূল আভাস দিলোঁ। 1 নম্বৰ, হৰি সিঙে সদায় এইটো কথিত আছে যে হৰি সিং সদায় জম্মু কাশ্মীৰৰ জংঘলত সদায় চিকাৰত ব্যস্ত আছিল। নম্বৰ 2, হৰি সিঙে প্ৰায় মুম্বাইত অৱস্থিত ৰেচ কোৰ্ছত হৰ্চ ৰেচিং প্ৰতিযোগিতাত অংশ লয় বুলি চৰ্চাৰ বিষয় হৈ থাকে সদায়। তেওঁ সদায় শাসনভাৰৰ বাদ দি তেওঁ সেইবোৰৰ কামৰ ব্যস্ত আছিল। আৰু এটা কথা, মহাৰাজ হৰি সিঙক লেভাইজ স্প্লেণ্ডাৰ অফ মানি অৰ্থাৎ মুক্ত হস্তে দান কৰা এজন ব্যক্তি বুলিও পৰিচিত আছে। আৰু তেওঁ অজস্ৰ টকা পইচা খৰচ কৰিছিল। ইনফেক্ট আৰু এটা মই হৰি সিঙৰ লগত জড়িত ঘটনা ক'ব বিচাৰিছোঁ। তেখেত 1921 চনত অৰ্থাৎ 1921ত এবাৰ ফ্ৰান্সৰ পেৰিছত যাওঁতে এগৰাকী মহিলাৰ জালত পৰিছিল। আৰু জালত পৰি তেওঁ প্ৰায় 3 লাখ ইউৰো সেইখিনি সময়ত, কিন্তু মই যদি এইখিনি সময়ত হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 26 কোটি টকামানৰ টকা ভাঙিবলগীয়া হৈছিল। আৰু এই ক্ষেত্ৰত তেওঁ লণ্ডনত এটা মোকদ্দমাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কিন্তু আপোনালোকে ভাবি চাওক, সেইখিনি সময়ত মহাৰাজ হৰি সিঙে লণ্ডনত কেছ খেলোঁতে তেখেতৰ নামটো হৰি সিং বুলি নকৈ মিষ্টাৰ এ বুলি তাত নামাকৰণ কৰিছিলে। তেন্তে ভাবি চাওক আপোনালোকে সেইখিনি সময়ৰ মহাৰাজ হৰি সিং কিমান প্ৰতিভাশালী আছিলে, নহয়নে বাৰু? মহাৰাজ হৰি সিঙে প্ৰায় 22 বছৰ ধৰি জম্মু কাশ্মীৰক শাসনভাৰ চলাইছিলে। এই শাসনভাৰ চলোৱাৰ সময়খিনিত মহাৰাজ হৰি সিঙৰ বহু এচিভমেণ্ট আছে। সেই এচিভমেণ্টবোৰৰ যদি মই আলোচনা কৰোঁ তেতিয়াহ'লে প্ৰায় 3টা এচিভমেণ্ট অত্যন্ত উল্লেখনীয় আছিলে। এই এচিভমেণ্টবোৰৰ ভিতৰত প্ৰথম, হৰি সিঙে জম্মু কাশ্মীৰৰ সকলোবোৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাইমেৰী শিক্ষা কম্পালচৰি কৰিছিল। 2 নম্বৰতে, সেইখিনি সময়ত জম্মু আৰু কাশ্মীৰত আমাৰ যিবোৰ SC অথবা ST কমিউনিটি আছে, অৰ্থাৎ নিম্নবৰ্গৰ ব্যক্তিসকলক মন্দিৰত প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল। তেওঁ হৰি সিঙে সেই বিষয়টো সম্পূৰ্ণৰূপে নিৰ্মূল কৰি তেওঁ নিম্নবৰ্গৰ লোকসকলৰ কাৰণে মন্দিৰৰ দুৱাৰ মুকলি কৰিছিল। আৰু এটা হৰি সিঙৰ ডাঙৰ এচিভমেণ্ট বুলি ক'ব পাৰি, সেইটো হৈছে সেইখিনি সময়ত জম্মু কাশ্মীৰত যি বাল্য বিবাহ প্ৰথা প্ৰচলিত আছিলে সি সম্পূৰ্ণৰূপে আইনী প্ৰক্ৰিয়াৰ যোগেদি তেওঁ নিৰ্মূল কৰিছিল। এই 22টা বছৰ শাসনকাল কৰি থকা সময়তে মই এতিয়া আপোনালোকক এই জম্মু কাশ্মীৰৰ পৰা দিল্লীলৈ লৈ যাব বিচাৰিছোঁ, অৰ্থাৎ 1947। এই 1947 আগত আৰু পাছত জম্মু কাশ্মীৰৰ ৰিলেটেড কেনেধৰণৰ ঘটনা সংঘটিত হৈছিল আপোনালোকৰ জানিব মন নাযায়নে? এনেকুৱা এটা দিন আছেনে যি আমাৰ নেশ্যনেল মিডিয়া বা ইণ্টাৰনেশ্যনেল মিডিয়াত জম্মু কাশ্মীৰৰ শব্দটো এদিনত এবাৰ হ'লেও ব্যৱহাৰ নহয়? সদায় হয়, আৰু আজিও হৈ আছে, আৰু কিমান দিনলৈ হৈ থাকিব। এনিৱে, এইখিনিতে মই 1947ত জম্মু কাশ্মীৰ আৰু তথা ভাৰতৰ ব্ৰিটিছ শাসনৰ অন্ত পৰাৰ সময়ত কেইখনমান পিকচাৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাওকচোন সেইখিনি সময়ৰ ফটোকেইখন। Kashmir assets to Your Highness, lost Kashmir. You please left for Jammu today. His Highness, you have to quit Jammu and Kashmir. Indian independent. Sheikh Abdullah ends. Sir Redcliffe divides India into 2 independent countries. Kashmir President of Indian Muslim League once Jawaharlal Nehru. Maharaja Gulab Singh, Sheikh Abdullah ji mone prane বিশ্বাস কৰিছা তাৰ Maharaja Instrument of Association ek Maharaja Dhoka Amar Singh or Jawaharlal Nehru Maharaja Hori Singh Mohammad Ali Captain Singh কৈছিল
অহাকালি মহম্মদ আলী জিন্নাই ৰাতিপুৱাৰ ডিফেন্স কাউন্সিল অফ ইণ্ডিয়া আহি শ্ৰীনগৰ নাপায় তেন্তে তুমি মোক মিটিং ভাৰত ডিফেন্স কাউন্সিল অফ ইণ্ডিয়াৰ মিটিং তাৰ চিন্তা প্ৰায় বহুত সময় ধৰি চলি আছে ৰাইটছ টুকছ প্লেচ ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়া শ্ৰীনগৰ তেওঁলোকৰ নিজৰ দখলত আনিব আপোনালোকে সেই বুকু কপোৱা শব্দবোৰ শুনিলেন সেইখিনি সময়ত কি পৰিস্থিতি আছিলে ভাবি শেষ কৰিব নোৱাৰি কিন্তু ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়তেই ব্ৰিটিছ শাসন যে শেষ হ'ব সেই কথাটো প্ৰায় চবৰে মনত আহি পৰিছিলে সেই উদ্দেশ্যে ব্ৰিটিছে লৰ্ড মাউণ্টবেটেনক 22 মাৰ্চত ভাৰতবৰ্ষলৈ পঠাইছিলে আৰু লৰ্ড মাউণ্টবেটন অহাৰ সময়ত ভাৰতৰ যি পৰিৱেশ আছিলে লৰ্ড মাউণ্টবেটনৰ কাৰণে এটা ডাঙৰ সপোন হৈ পৰিছিলে যে এই বাতাবৰণত তেওঁ কিদৰে এখন দেশ স্বাধীন দিব কিন্তু সেইখিনি সময়ত প্ৰায় দুখন দেশৰ কল্পনা আৰম্ভ হৈছিল চবৰে মাজত সেই উদ্দেশ্যে আমিতো সবেই জানো যে 1947 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হোৱা বুলি কিন্তু তাৰ আগতে কেনে ধৰণৰ ঘটনা হৈছিল এই সকলোবোৰ কথা কোৱাৰ আগতে মই আকৌ এবাৰ মনত পেলাই দিছোঁ যে বিফৰ 1947 আমাৰ ভাৰতবৰ্ষত প্ৰায় 565 ৰজা মহাৰজাৰ দ্বাৰা শাসিত ষ্টেট আছিল মই কিয় কৈছোঁ কম আকৌ এবাৰ আপোনালোকক সেই উদ্দেশ্যে 1947 3 জুন তাৰিখে লৰ্ড মাউণ্টবেটন পণ্ডিত জৱাহৰলাল নেহৰু মহম্মদ আলী জিন্না আৰু চৰ্দাৰ বল্লভভাই পেটেল আকাশবাণী ৰেডিঅ'ৰ যোগেৰে লৰ্ড মাউণ্টবেটনে ঘোষণা কৰিছিল ঘোষণাটো আছিল এনেধৰণৰ 1947 15 আগষ্টত ভাৰতবৰ্ষ অৰ্থাৎ সম্পূৰ্ণ ভাৰতবৰ্ষ স্বাধীন হ'ব কিন্তু ই দুটা ভাগত বিভক্ত হ'ব এই 3 জুন 1947 তাৰিখে পাছতেই লৰ্ড মাউণ্টবেটনে 4 জুন 1947 এখন প্ৰেছ কনফাৰেন্স কৰিবলৈ সাজু হৈছিল দেশ বিদেশৰ প্ৰায় 350 জন ৰিপৰ্টাৰক জাৰ্নেলিষ্টক মাতা গৈছিলে ভিপি মেননৰ লুকিং বেক কিতাপখনৰ অধ্যয়ন কৰিলে দেখা পোৱা যায় যে লৰ্ড মাউণ্টবেটনে সেই গোটেই ৰাতি অৰ্থাৎ 3 জুনৰ নিশাটো প্ৰায় ভিপি মেননৰ সৈতে লগ লাগি ৰিপৰ্টাৰক কেনেদৰে তেওঁ প্ৰশ্ন উত্তৰ দিব তাৰ প্ৰিপাৰেশ্যন কৰিছিল বুলি লিখিত আছে প্ৰেছ কনফাৰেন্সত লৰ্ড মাউণ্টবেটনে কৈছিলে যে 1947 15 আগষ্টত গোটেই ভাৰতবৰ্ষক স্বাধীনতা দিয়া হ'ব কিন্তু এই স্বাধীনতাৰ মাজত আৰু এটা নতুন শব্দ যোগ হৈছিল কি হৈছে পাকিস্তান অৰ্থাৎ গোটেই ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰিব এখন পাকিস্তান আৰু এখন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষ বুলি আমি যাক কওঁ এতিয়া এই বিভাজনটোক মন কৰিবলগীয়া মহম্মদ আলী জিন্না আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে ইয়াক স্বীকৃতি দিছিলে আচৰিত কথা আমাৰ ঘৰখন হঠাতে দুভাগ হৈ গ'ল এই 4 জুন 1947 এইটো স্পষ্ট হৈ গৈছিল যে গোটেই ভাৰতবৰ্ষ দুটা ভাগত বিভক্ত হ'ব আৰু লগে লগে
ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট 1947 মঞ্জুৰি দিয়ে, অৰ্থাৎ ব্ৰিটিছ গভৰ্ণমেণ্টে মঞ্জুৰি দিয়ে। এই ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট 1947ত এটা প্ৰেগাপ আছিলে। মন কৰিব, প্ৰেগাপটো এনেকুৱা, ব্ৰিটিছ যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে সেইখিনি সময়ত মই যে এইমাত্ৰ কৈছোঁ 565 or 56 এনেকুৱা বিভিন্ন ধৰণৰ আছে, সেই ৰজা প্ৰিন্সলি ষ্টেটছ বুলি কোৱা হয়, অৰ্থাৎ যিবোৰ ৰজাৰ দ্বাৰা শাসিত আছিলে, সেই শাসিত ৰজাবোৰৰ লগত ব্ৰিটিছৰ এটা ট্ৰিটি হৈছিলে। কিছুমান ৰজাৰ লগত ব্ৰিটিছৰ শাসন ডাইৰেক্টলি কণ্ট্ৰল আছিল, কিছুমানৰ লগত ইনডাইৰেক্টলি, কিছুমানৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড ৰিলেশ্যন আছিলে, ইকনমিক কণ্ডিশ্যনৰ ওপৰত আছিলে, বহিৰাজৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়া, অৰ্থনীতি ইকনমিক কণ্ডিশ্যনত চিট শ্বেয়াৰিং কৰা, বিভিন্ন ধৰণৰ ট্ৰিটি কিছুমান কৰা হৈছিলে। ইয়াক পেৰামাউন্সি বুলি কোৱা হয়। ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট 1947ত এই পেৰামাউন্সি শব্দটো এবলিছ কৰি দিয়া হয়। অৰ্থাৎ এই এক্টৰ মতে যি ব্ৰিটিছৰ লগত ৰজাবোৰৰ ট্ৰিটি আছিলে সি নাইকিয়া হৈ গ'ল। অৰ্থাৎ দুখন দেশ স্বাধীন হৈছে নে 565খন ৰাজ্য স্বাধীন হৈছে? ই কেনেকুৱা লাগিছে শুনিবৰ? যিহেতু ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগতহে ৰজাবোৰৰ এটা ট্ৰিটি আছিলে, যিহেতু ইয়াক শেষ কৰি দিয়া হ'ল, ব্ৰিটিছৰ ভাষাত ইয়াক লেপছ অফ পেৰামাউন্সি বুলি কোৱা হয়। আৰু লগে লগে এই ৰজাবোৰে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে যে বহু ৰজাই সেইখিনি সময়ত ইণ্ডিপেণ্ডেণ্ট হৈ থাকিবলৈ চিন্তা চৰ্চা কৰে। মন কৰিবচোন, এই ৰজাসকল ব্ৰিটিছৰ গোলাম হৈ থাকিব পাৰিছিল, কিন্তু ৰিপাব্লিক ইণ্ডিয়াত তেওঁলোকৰ মন নাছিল যোগদান কৰা। ই এটা গভীৰ সমস্যাৰ মাজলৈ সৃষ্টি হয়। 11 জুন 1947 4 জুনত ডিক্লেয়াৰ হৈছিল। 11 জুন 47ত ট্ৰাভানকোৰ কেৰেলাৰ ৰাজ্যৰ ৰজাৰ দ্বাৰা শাসিত প্ৰদেশে প্ৰথম ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰে। লগে লগে পিছদিনাই অৰ্থাৎ 12 জুন 1947ত হায়দৰাবাদৰ নবাব তেওঁ ইণ্ডিপেণ্ডেণ্ট থাকিল। নাইদাৰ হি উইল গ' টু পাকিস্তান নৰ উইথ ইণ্ডিয়া। ই এটা গভীৰ সমস্যাৰ মাজতে আগবাঢ়িবলৈ ধৰিলে ভাৰতবৰ্ষখন সেইখিনি সময়ত। বাৰ জুন 1947 তাৰিখে হায়দৰাবাদ নৱাবে ইণ্ডিপেণ্ডেণ্ট হৈ থকাৰ যি ঘোষণা কৰে, তাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষত যিটো কেৱছৰ সৃষ্টি হৈছিলে, সেই উদ্দেশ্যে ভিপি মেনন, চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহেৰু আৰু লৰ্ড মাউণ্ট বেটেন তেওঁলোকৰ মাজত এটা চিন্তা চৰ্চাৰ সৃষ্টি হয়। চিন্তা চৰ্চা এনেদৰে হৈছিল যে এই ৰজা মহাৰজাসকলক কিদৰে তেওঁলোকে নিজৰ ৰিপাব্লিক অফ ইণ্ডিয়া অৰ পাকিস্তানৰ লগত জড়িত কৰিব। এই উদ্দেশ্যে সেইখিনি সময়ত লৰ্ড মাউণ্ট বেটেনে এজন ব্যক্তি আছিলে যি এই ৰজা মহাৰজাৰ লগত এটা নিবিড় সম্পৰ্ক আছিল। এই ৰজা মহাৰজাসকলে আমাৰ পণ্ডিত জৱাহৰলাল নেহেৰু, বল্লভভাই পেটেল তেখেতৰ লগত সম্পৰ্কৰ এটা দূৰত্ব আছিল বুলি মই ক'ব পাৰোঁ। এই উদ্দেশ্যে ভিপি মেনন, লৰ্ড মাউণ্ট বেটেন আৰু পণ্ডিত জৱাহৰলাল নেহেৰুৱে লৰ্ড মাউণ্ট বেটেনক এই ৰজা মহাৰজাৰ সকলক মনাবৰ কাৰণে এখন কোঅৰ্ডিনেশ্যন কমিটিৰ
কোঅৰ্ডিনেটৰ বনাই দিছে। বহুত ডাঙৰ ৰিক্স, মইতো ক'ব বিচাৰোঁ বহুত ডাঙৰ ৰিক্স। আমাৰ ভাৰতবৰ্ষৰ সেইখিনি সময়ৰ ইমান ডাঙৰ লিডাৰবোৰে এজন ব্ৰিটিছ অৰ্থাৎ লৰ্ড মাউণ্টবেটনৰ ওপৰত যিটো ভৰসা কৰিছে, সেই ভৰসাৰ ফলাফল কেনে হ'ব পাৰে, ই এটা ডাঙৰ প্ৰশ্নবোধক চিন আছে। আৰু এই ক্ষেত্ৰত লৰ্ড মাউণ্টবেটেন, চৰ্দাৰ বল্লভভাই পেটেল আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ তত্বাৱধানত VP মেননে ইনষ্ট্ৰুমেণ্ট অফ এছেছন, যি আমি সদায় এইটো কৈ থাকোঁ, ইনষ্ট্ৰুমেণ্ট অফ এছেছন বুলি তাক তৈয়াৰ কৰিছিল VP মেননে। কিন্তু মহাৰাজা হৰি সিং তেওঁ কি ভাবি আছিল? মহাৰাজ হৰি সিং জম্মু কাশ্মীৰৰ শেষ ৰজা। তেওঁ এই গোটেইখিনি জম্মু কাশ্মীৰত বহি দেখি আছিল, শুনি আছিল। কিন্তু তেওঁ কি ভাবি আছিল? লিখিত আছে যে মহাৰাজ হৰি সিঙে বোলে ভাবাই নাছিল যে ব্ৰিটিছ ভাৰতবৰ্ষ এৰি গুচি যাব। তেওঁ জম্মু কাশ্মীৰক লৈ এখন বেলেগ দেশৰ কল্পনা আৰম্ভ কৰিলে। সেই দেশখন হৈছে ছুইজাৰলেণ্ড। আপোনালোকে চবেই জানে ছুইজাৰলেণ্ড পৃথিৱীৰ ভিতৰত সবাতোতকৈ খৰচী দেশ। কিন্তু মই এইখিনিতে এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, জানুৱাৰী মাহত জম্মু কাশ্মীৰৰ যি স্ন'ফল হয়, সেই স্ন'ফল আৰু ছুইজাৰলেণ্ডৰ স্ন'ফলৰ লগত বহুখিনি চিমিলাৰিটি আছে। সেইকাৰণেই নেকি বাৰু মহাৰাজ হৰি সিঙে নিজৰ ৰাজ্যখনক ছুইজাৰলেণ্ড কৰিম বুলি ভাবিছিল? হ'ব পাৰে। লেপছ অফ পেৰামাউঞ্চিয়ে ৰজা মহাৰজাবোৰক নিজৰ ৰাজ্যখনক এখন দেশলৈ পৰিৱৰ্তন কৰাৰ যি সুযোগ দিলে, সেই সুযোগে হৰি সিঙক বৰকৈ আমন্ত্ৰণ দিছিল। এনিৱে, লৰ্ড মাউণ্টবেটেনক দায়িত্ব দিয়াৰ পিছতেই লৰ্ড মাউণ্টবেটেনে 25 জুলাই 1947 লেজিছলেটিভ কাউন্সিলৰ এখন মিটিং, অৰ্থাৎ আমাৰ এতিয়া ৰাষ্ট্ৰপতি ভৱনত গোটেই ৰজা মহাৰজাসকলৰ লগত এখন মিটিং পাতিছিল। আৰু VP মেননৰ মতে সেই মিটিংখনত লৰ্ড মাউণ্টবেটেনে ওৱান অফ দ্য বেষ্ট স্পীচ দিছিল বুলি লিখিত আছে। লৰ্ড মাউণ্টবেটেন ব্ৰিটিছটো, গতিকে লৰ্ড মাউণ্টবেটেনে ৰজাসকলক বুজাব ট্ৰাই কৰিছিলে যে আপোনালোকে ভাৰতৰ লগত থাকিলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব বা ফলাফল কেনে পাব, পাকিস্তানৰ লগত গ'লে কেনে পাব, এনেকুৱা ধৰণৰ কথা কিছুমানৰ ওপৰত বুজাইছিল। ভাৰতৰ ফালে আহিলে ভৌগোলিক পৰিস্থিতি চাই যদি ভাৰতৰ দিশে আহে, তেতিয়াহ'লে ভাৰত চৰকাৰে তেওঁলোকক কি কি সুবিধা প্ৰদান কৰিব, এনেধৰণৰ কিছুমান ভাষণ দিছিল। ওৱান অফ দ্য বেষ্ট স্পীচ ইন হিজ এণ্টায়াৰ লাইফ একৰ্ডিং টু VP মেনন। এই মিটিঙৰ পাছতেই বহু ৰজা মহাৰজাই ভাৰতবৰ্ষৰ ইনষ্ট্ৰুমেণ্ট অফ এছেছনত বিলয় পত্ৰত স্বাক্ষৰ কৰিছিল। কিন্তু মহাৰাজা হৰি সিং এইবিলাক খবৰৰ পৰা দূৰত তেওঁ নিজৰ ৰাজ্যত বহি আছিল। মাউণ্টবেটেনে গম পাইছিল মহাৰাজ হৰি সিঙৰ যি মনৰ বতৰা, যে ই এটা গভীৰ পৰিণামৰ সৃষ্টি কৰিব পাৰে। সেই উদ্দেশ্যে
18 জুনৰ পৰা 23 জুন 5 দিনৰ বাবে মহাৰাজ হৰি সিঙক লগ কৰিবলৈ লৰ্ড মাউণ্ট বেটেন জম্মু কাশ্মীৰত গৈছিল। লৰ্ড মাউণ্ট বেটেনে হৰি সিঙক লগ পোৱাৰ উদ্দেশ্যে 18 জুনৰ পৰা 23 জুন তেওঁ কাশ্মীৰত গৈছিল আৰু কাশ্মীৰত হৰি সিঙৰ লগত কেইবাখনো মিটিঙত যোগদান কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা যে হৰি সিঙে স্পষ্টভাৱে কৈছিলে যে মোৰ দেশ অৰ্থাৎ মোৰ ৰাজ্যখন পাকিস্তানৰ লগতো মিলিত নহয়, ভাৰতবৰ্ষৰ লগতো মিলিত নহয়, তেওঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে কাণ্ট্ৰি হিচাপে থাকিব। আৰু সদায় এই মিটিঙত আগভাগ লৈছিলে সেইখিনি জম্মু কাশ্মীৰৰ সেইখিনি সময়ত প্ৰধানমন্ত্ৰী ৰামচন্দ্ৰ কাকে। বহুকেইবাৰ বুজাইছিলে লৰ্ড মাউণ্ট বেটেনে যে মহম্মদ আলী জিন্নাৰ কাশ্মীৰৰ প্ৰতি এটা বেলেগ চকু আছে, অৰ্থাৎ তেওঁ বেলেগ ধৰণে চাই আছিলে কাশ্মীৰখনক। যিহেতু অলৰেডি বহু ৰজা মহাৰজাই বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু আমি সবেই জানো যে ভাৰতবৰ্ষৰ দুভাগ হৈছিলে। ইয়াৰ মূলতেই হৈছিলে পাকিস্তান হ'ব মুছলিম কাণ্ট্ৰি আৰু ভাৰতবৰ্ষ তাত হিন্দুস্তান হ'ব হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে। সেইখিনি সময়ত কিন্তু কাশ্মীৰৰ ডেম'গ্ৰাফি এনেকুৱা আছিলে, মন কৰিবলগীয়া যে কাশ্মীৰৰ মুছলিম ব্যয়বহুল ৰাজ্য আছিলে। বহু বুজনিৰ পিছত লৰ্ড মাউণ্ট বেটেনে এদিন মহাৰাজ হৰি সিঙক অকলশৰীয়াকৈ লগ পোৱাৰ প্ৰস্তাৱ দিলে। মহাৰাজ হৰি সিঙৰ মনত কি আছে কোনে গম পায়। চাৰ্কিট হাউচত লৰ্ড মাউণ্ট বেটেন পুৱাৰ ভাগত বহি আছিলে, হৰি সিং আহিব আৰু লগ পাম আৰু তেওঁৰ মনৰ কথা জানিম কি আছিলে। কিন্তু মন কৰিব চবেই, হৰি সিঙে এখন চিঠি পঠাই দিছিল লৰ্ড মাউণ্ট বেটেনলৈ। চিঠিখন আছিল এনেকুৱা: ৰেছপেক্টেড লৰ্ড মাউণ্ট বেটেন, ডিউ টু ষ্টমাক পেইন I am not able to meet you. Your Highness Maharaja Hari Singh. Hari Singh. মহাৰাজ হৰি সিঙৰ পেট বিষৰ কাৰণে তেওঁ লৰ্ড মাউণ্ট বেটেনক লগ নকৰে। হৰি সিং এই যে পেট বিষ, মহাৰাজ হৰি সিঙৰ যি পেট বিষৰ বাহানা, এই পেট বিষে এতিয়া ভাৰত পাকিস্তানৰ সকলোবোৰ মানুহৰ বাবে এটা পেটৰ বিষ আৰু মূৰৰ বিষৰ সৃষ্টি হয়। সমগ্ৰ বিশ্বৰ কাৰণেও এটা পেটৰ বিষৰ সৃষ্টি হৈ আছে আজিলৈকে। কিজনী হৰি সিং যদি লগ পাবলৈ আহিলেহেঁতেন ইতিহাস চেঞ্জ হৈ গ'লহেঁতেন কোনে জানে, বা লৰ্ড মাউণ্ট বেটেনৰ মনত কি আছিলে, তেওঁ অকলে লগ পাবৰ কাৰণে কি কৈছিল, কি এটা ডাঙৰ প্ৰশ্ন। লৰ্ড মাউণ্ট বেটেন দিল্লীলৈ পাছত ঘূৰি আহে। ইতিমধ্যে আমাৰ দেশ 1947 50 আগষ্টত স্বাধীন হয়। কিন্তু সেইখিনি সময়ত জম্মু কাশ্মীৰ, হায়দৰাবাদ, জুনাগড় এইবোৰ এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হৈ আছিল। তেওঁলোকে ইনষ্ট্ৰুমেণ্ট অফ এছেছনত চাইন কৰা নাছিলে। ইপিনে মহম্মদ আলী জিন্না 15 আগষ্টৰ পিছৰ পৰাই তেওঁ কাশ্মীৰ কাশ্মীৰক কেনেকৈ তেওঁ নিজৰ দখললৈ আনিব পাৰে তেওঁ চিন্তা চৰ্চা আৰম্ভ কৰিলে। আৰু হৰি সিঙৰ কি আছিলে বাৰু?
হৰি সিঙে কিয় এনেকুৱাকৈ ভাবি আছিল যে মোৰখন স্বাধীন হৈ থাকক? এনালাইচিছ কৰিলে গম পাব হৰি সিং যিহেতু হিন্দু, গতিকে তেওঁ এই ভাবি পাকিস্তানৰ লগত যাব মন কৰা নাছিল নেকি বাৰু? ইও এক কাৰণ হ'ব পাৰে। কিন্তু হৰি সিং হিন্দু আছিলে, তেওঁ ভাৰতবৰ্ষৰ পিনে অহাটো এটা স্বাভাৱিক আছিলে। কিন্তু কাশ্মীৰৰ আৱাম অৰ্থাৎ কাশ্মীৰৰ জনতা যিহেতু মুছলমান আছিলে, গতিকে তেওঁ এটা ডাঙৰ দুবিধাত আছিলে যে মই কি কৰোঁ, ইপিনেও নাযাওঁ নে সিপিনে যাম, সিপিনে গ'লে মোৰ এইখিনি মানুহৰ মই কথা চিন্তা কৰি বহু সমস্যাৰ সৃষ্টি হ'ল। থাকিল আমাৰ স্বাধীন হৈ গ'ল, গৈ আছে গৈ আছে গৈ আছে, দেশ স্বাধীন হ'ল, কিন্তু কাশ্মীৰ অৰ্থাৎ জম্মু এণ্ড কাশ্মীৰ এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হৈ থাকিল। এইখিনি সময়তেই হৰি সিঙে তাত মেহেৰচান্দ মহাজন নতুনকৈ প্ৰধানমন্ত্ৰী নিয়োগ কৰে। ঘটনাক্ৰম মন কৰিবলগীয়া। আৰু মহম্মদ আলী জিন্নাই কাশ্মীৰৰ যিসকল মুছলিম সম্প্ৰদায়ৰ লোক আছিল তেওঁলোকক অসমীয়াত যিটো কয় টোপ দিব আৰম্ভ কৰে আৰু কাশ্মীৰৰ বিভিন্ন ঠাইত পাকিস্তান সমৰ্থিত লোকৰ গোটৰ সৃষ্টি কৰে। এই কথা দিল্লীয়ে নাজানাকৈ নাছিলে, জানিছিলে। কিন্তু হৰি সিং যিহেতু কোনো ডিচিশ্যন ল'ব পৰা নাছিলে, গতিকে তাত ইণ্ডিয়ান গভৰ্ণমেণ্টে হস্তক্ষেপ কৰাৰ কথা চিন্তা কৰা নাছিল। এনেকৈ থাকোঁতে 22 অক্টোবৰ মনত ৰাখিব, 22 অক্টোবৰ 1947 পাকিস্তান আৰ্মি কাশ্মীৰ এটেক কৰে। আৰু কাশ্মীৰ এটেক কৰাৰ লগে লগে মহাৰাজ হৰি সিঙে তেওঁৰ ব্ৰিগেডিয়াৰ যুদ্ধ কৰিবলৈ আদেশ লগায়। কিন্তু চবতকৈ ডাঙৰ কথা কি জানে? সেইখিনি সময়ত জম্মু কাশ্মীৰৰ যি ফ'ৰ্চ আছিলে, ফ'ৰ্চত যিমান মুছলমান সম্প্ৰদায়ৰ লোক আছিলে সেই সকলোৱে পাকিস্তানৰ হকে যুদ্ধ কৰিছিল। তাৰমানে দে আৰ ইন ফেভাৰিং পাকিস্তান আৰ্মি। চবেই কয় কাৱালী আহিছিলে বুলি, কিন্তু মই কাৱালী নকৈ, আই এম ডিৰেক্টলি টাৰ্গেটিং পাকিস্তান আৰ্মি। ইট ইজ দ্য অৰ্ডাৰ গিভেন বাই মহম্মদ আলী জিন্না। শেষত মহাৰাজ হৰি সিঙে প্ৰায় মন বনাই লৈছিল যে মই ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনত ছিগনেচাৰ কৰিম। সেই উদ্দেশ্যে তেওঁৰ প্ৰধানমন্ত্ৰী মেহেৰচান্দ মহাজনক দিল্লীলৈ পঠাইছিলে। মেহেৰচান্দ মহাজন আহি দিল্লীত চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহৰু আৰু লৰ্ড মাউণ্ট বেটনৰ লগত মিলিত হয়। কিন্তু চৰ্দাৰ বল্লভভাই পেটেলৰ বাহিৰে পণ্ডিত জৱাহৰলাল নেহৰুৱেও যুদ্ধৰ সন্মতি দিয়া নাছিল, অৰ্থাৎ ভাৰতীয় সৈন্য তালৈ যোৱা নাছিল। আৰু লৰ্ড মাউণ্ট বেটেনে এটা যুক্তি দিছিল, যিহেতু ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনত মহাৰাজ হৰি সিঙে ছিগনেচাৰ কৰা নাই, গতিকে তেওঁ এখন বেলেগ দেশৰ ওপৰত কেনেকৈ আক্ৰমণ কৰে? মেহেৰচান্দ মহাজনে কৈছিলে যে মহাৰাজ হৰি সিঙে সকলো চৰ্ত মানি ল'বলৈ সাজু আছে, কিন্তু তথাপিতো দিল্লীত ডিফেন্স কাউন্সিলৰ মিটিং চলি আছে আৰু সিপিনে মন কৰকচোন, মহাৰাজ হৰি সিঙৰ ছুইজাৰলেণ্ডখন পাকিস্তান আৰ্মিয়ে আক্ৰমণ কৰি তাৰ অৱস্থা কি কৰিছিল?
তাৰ যদি হৃদয় বিদাৰক দৃশ্য চাই আপোনালোকৰ মন কেনেকুৱা লাগিব এইটো মই আপোনালোকক বুজাব নোৱাৰিম। বাৰামুল্লা লুটপাট আৰু ধৰ্ষণ ভাবিব নোৱাৰা। লৰ্ড মাউণ্টবেটেনৰ জিদ আৰু পণ্ডিত জৱাহৰলাল নেহৰুৰ এটা স্বাৰ্থ আছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ খুব ঘনিষ্ঠ শ্বেখ আব্দুল্লাক তাত চৰকাৰ গঠনৰ দায়িত্ব দিয়াৰ কথা মহাৰাজ হৰি সিঙক বাৰে বাৰে কৈ আছিল। আৰু লৰ্ড মাউণ্টবেটেন প্ৰথমে ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যন ছাইন কৰিব লাগিব আৰু এটা যুক্তি দিছিল সকলোবোৰ টেনশ্যন অৰ্থাৎ যুদ্ধ শেষ হোৱাৰ পিছত প্লেবিচাইট কৰিব যাতে কাশ্মীৰৰ জম্মু কাশ্মীৰৰ জনসাধাৰণে কি বিচাৰে। হৰি সিঙৰ সেই সপোনবোৰ কেনেকুৱা লাগিছিল যেন মই ইমাজিন কৰি পাৰ পোৱা নাই। কি হ'ব, কেনেকুৱা আছিল চাগে। অৱশেষত 26 অক্টোবৰত 1947ত VP মেননৰ উপস্থিতিত মহাৰাজ হৰি সিঙে সেই ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যন মই যাক প্ৰথমতে দেখাইছিলোঁ তাত ছিগনেচাৰ কৰিছিল। আৰু 27 অক্টোবৰত ভাৰতীয় সৈন্য জম্মু কাশ্মীৰত উপস্থিত হৈছিল। জম্মু কাশ্মীৰ যেতিয়া ভাৰতীয় সৈন্য গৈছিল সেইখিনি সময়ত এইটো কনফাৰ্ম নাছিল যে শ্ৰীনগৰৰ যি একমাত্ৰ এয়াৰপৰ্ট সেই এয়াৰপৰ্টত পাকিস্তানী সৈন্য কিজনী দখল কৰি আছিল নেকি। কিন্তু ভাৰতীয় সৈন্যই সেইখিনি সময়ত বহুখিনি পিছুৱাই লৈছে যুদ্ধ কৰি কৰি। আৰু ভাবি চাওকচোন মহাৰাজ হৰি সিঙৰ সেই ছুইজাৰলেণ্ডখন আজি আমাৰ সন্মুখত 3টা খণ্ডত ভাগ হৈ আছে। মই ফটো এখন দেখাম আপোনালোকক, ফটোখন চাওকচোন। সকলোৱে দেখিলে সেই ফটোখন। সেই জম্মু কাশ্মীৰৰ শেষ ৰজাৰ হৰি সিঙৰ ছুইজাৰলেণ্ড দেশখনৰ অৱশেষত 3টা খণ্ডত ভাগ হৈ গ'ল। পাকিস্তান অকুপাইড কাশ্মীৰ, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ, অক্সাই চীন। এটা অংশ ভাৰতৰ হাতত আৰু এটা অংশ চীনৰ হাতত। এই ৰজাৰ মহাৰাজ হৰি সিঙৰ কেনে লাগে বাৰু ভাবিলে চাগে। 1947ৰ 26 অক্টোবৰত ইনষ্ট্ৰুমেণ্ট অফ এছ'চিয়েশ্যনৰ ছিগনেচাৰ কৰিও তেওঁৰ নিজৰ ৰাজ্যখন 3টা ভাগত ভাগ হয়। মহাৰাজ হৰি সিং শেষত অৰ্থাৎ 1952লৈকে জম্মুত থাকে অমৰ প্লেচত। তাৰ পৰাই তেওঁ শাসনভাৰ চলায়। কিন্তু জৱাহৰলাল নেহৰুৰ প্ৰিয় শ্বেখ আব্দুল্লাক প্ৰধানমন্ত্ৰী তেওঁ নিযুক্তি দিবলগীয়া হয় অনলি বিকজ অফ পণ্ডিত জৱাহৰলাল নেহৰু। কিন্তু জৱাহৰলাল নেহৰুৱে যাক বিশ্বাস কৰিছিল সি ডাঙৰ বিশ্বাসঘাতক কৰিলে। আৰু মহাৰাজ হৰি সিং অৰ্থাৎ শ্বেখ আব্দুল্লাৰ লগত বিপৰীত ধৰ্মীৰ দৰে প্ৰত্যেকটো ক্ষেত্ৰত শ্বেখ আব্দুল্লাৰ লগত মনোমালিন্য হৈছিল। অৱশেষত ভাৰত চৰকাৰে 1952ত তেওঁক পদৰ পৰা অব্যাহতি দিয়ে আৰু তেওঁৰ পুত্ৰ ডক্টৰ কৰণ সিঙক ৰাজ্যৰ শাসনভাৰ অৰ্পণ কৰে। ইয়াত মহাৰাজ হৰি সিং বহুত দুখিত হয়, অত্যন্ত দুখিত। তেওঁ শেষত মুম্বাইলৈ
সেইখিনি সময়ত বম্বে আৰু এতিয়া মুম্বাইলৈ শেষৰ জীৱনটো কটাবলৈ গুচি আহে। আচৰিত খাব সেই শেষৰখিনি সময়ত মহাৰাজ হৰি সিঙে নিজকে ঘৰত হোম কোৱাৰেণ্টাইন কৰি ৰাখিছিল। না কোনো মানুহ যাব পাৰিছিল, না তাৰলৈ আহিছিল। তেওঁ সদায় অকলে থাকি জীৱনৰ শেষ সময়ছোৱা অতিবাহিত কৰিছিল তাৰা দেৱীৰ সৈতে, তেখেতৰ পত্নীৰ সৈতে। আনকি ডক্টৰ কৰণ সিং সেইখিনি সময়ত তেওঁৰ লগত প্ৰায় সম্পৰ্ক বেয়া আছিল। মহাৰাজ হৰি সিং তেওঁ ঘৰটো চৰকাৰে কোৱাৰেণ্টাইনমেণ্ট জ'ন কৰিছিলে নেকি? সিও এটা ডাঙৰ ৰহস্য। অৱশেষত 65 ইয়াৰ্ছত মহাৰাজ হৰি সিং 1961 25 এপ্ৰিলত তেওঁ পৰলোক প্ৰাপ্তি ঘটে। মন কৰিবলগীয়া যে মৃত্যুৰ সময়ত তেওঁ সম্পূৰ্ণৰূপে অকলশৰীয়া আছিল। মহাৰাজ হৰি সিঙৰ কথা চিন্তা কৰিলে বৰ দুখ লাগে। এজন ৰজা তেওঁৰ ৰাজ্য তথা দেশখনক কিদৰে ভাবিছিল আৰু শেষত তেওঁ কি হ'ল। আমি এতিয়া টিভিৰ মজিয়াত সদায় হৰি সিঙৰ ওপৰত আলোচনা চলে। কাশ্মীৰ যেতিয়াই কিবা এটা সমস্যাৰ দিশে আগবাঢ়ে তেতিয়াই আমি হৰি সিঙৰ কথা আলোচনা কৰোঁ। সময়ৰ নিয়তি কোনে জানে, এজন ৰজাও শেষত ঘৰত অকলে থাকিবলগীয়া হ'ব পাৰে। বহুখিনি কথা আছিলে, মোৰ ভিডিঅ'টোৰ যোগেদি কিছু সংখ্যক জ্ঞান আপোনালোকক দিছোঁ। 45 মিনিটৰ 1 ঘণ্টাৰ ভিডিঅ'ত গোটেইখিনি কথা কৈ শেষ কৰাৰ সম্ভৱ নহয়, তথাপিতো মই ট্ৰাই কৰিলোঁ। ৰজা হৰি সিং 1947 এণ্ড ষ্টমাক পেইন, এই 3টা শব্দ লৈ পেলাই মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আৰু শেষত সকলোকে মই মৰম দিছোঁ। এনেদৰে আৰু এটা ঘটনা লৈ মই অলপ দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো চাব বুলি মই আশা কৰোঁ। থেংক ইউ।